Hi everyone, welcome to Laksha Computer Training Institute Bongaigaon. মই জ্ঞানদীপ। আজি আমাৰ ফটোশ্বপৰ 8 নম্বৰ ক্লাস। আজিৰ ক্লাছত মই তোমালোকক দেখাবলৈ গৈ আছো কেনেকে আমি ইউজ কৰিম শেপস। ঠিক আছে, তো শেপস তোমালোকে জানা, শেপস লাস্ট ক্লাছতো আমি কৰিছিলো। আজি কিন্তু যোনবিলাক শেপ আমি ইউজ কৰিম এইবিলাক প্ৰি ডিফাইন্ড শেপ। তো এই প্ৰি ডিফাইন্ড শেপ ক'ত পাবা, কেনেকে ইউজ কৰিব লাগে, কেনেকে কালাৰ চেঞ্জ কৰিব লাগে, কেনেকে ষ্ট্ৰোক দিব লাগে, তো এই গোটেই প্ৰসেসটো মই এতিয়া তোমালোকক দেখাবলৈ গৈ আছো। তো বলা আৰম্ভ কৰো। তো ফাৰ্স্ট আমি ফটোশ্বপ ওপেন কৰি লৈছো আৰু ইয়াত আমাৰ এটা পেজ আহি গৈছে, চাব পাৰা। তো ইয়াত তুমি চাব পাৰা আমাৰ যোনটো টুল পেনেল আছে, ইয়াত টুল মেনু আছে, ইয়াতে তুমি পাবা। ইয়াত ৰাইট ক্লিক কৰিবা, তো ইয়াত ৰেক্টেংগল টুল, ৰাউন্ডেড ৰেক্টেংগল টুল, এই ধৰণৰ বিভিন্ন ধৰণৰ ইয়াত তোমাৰ শেপ আছে। প্ৰথমত আমি কিছুমান প্ৰি ডিফাইন্ড শেপ যেনেকে ৰেক্টেংগল টুল মই ইউজ কৰিলো, ইয়াত জাস্ট মই ড্ৰেগ কৰি দিলো। ঠিক আছে, ড্ৰেগ কৰাৰ পিছত এইটো শেপ আমাৰ হৈ গ'ল। ইয়াত চাব পাৰা ৰেক্টেংগল 1 আহি গৈছে আৰু ইয়াৰ ভিতৰত যদি কালাৰ চেঞ্জ কৰিব লাগে, ইয়াৰ পৰা আমি কালাৰ চেঞ্জ কৰি দিব পাৰো। ষ্ট্ৰোক যদি তুমি চেঞ্জ কৰিব বিচাৰিছা, বেলেগ এটা কালাৰ দিব বিচাৰিছা, ৰেড তুমি দিব পাৰা। ৰেড দিয়াৰ পিছত ইয়াত চাব পাৰা 0.14 পইণ্ট দি আছে, এইটো তুমি বঢ়াব পাৰা, এইটো তুমি বঢ়াই দিলা। তো এইটো হৈ গ'ল। ইয়াৰ পৰা তুমি চেঞ্জ কৰা কালাৰ আৰু ষ্ট্ৰোকৰ লাইনিং কালাৰ যোনটো আছে ষ্ট্ৰোকৰ, সেইটোও তুমি চেঞ্জ কৰিব পাৰা। সো এইটো হৈ গ'ল। এতিয়া এইটো তুমি মুভ কৰিব পাৰা, অলপ ডাঙৰ সৰু কৰিব পাৰা আৰামছে, চেঞ্জ কৰিব পাৰা শেপছটো, শেপৰ মানে যোনটো শেপৰ ডিজাইনটো একচুৱেলি। ঠিক আছে, এইটো হৈ গ'ল। ইয়াৰ পিছত কি, ইয়াত আৰু কি অপশ্যন আছে, যেতিয়া তুমি শেপত ক্লিক কৰিবা ইয়াত এটা অপশ্যন আছে। তো ইয়াত চাব পাৰা কম্বাইন শেপ, সাবষ্ট্ৰেক্ট ফ্ৰম শেপ এনেকা আছে। তো কম্বাইন কৰিবা, মানি লোৱা তুমি কম্বাইনত ক্লিক কৰিলা আৰু ইয়াত আৰু এটা শেপ বনাই দিলা, তো কি হ'ব, কম্বাইন হৈ গ'ল। মানি লোৱা ইয়াতো তুমি কম্বাইন কৰিবা, ইয়াত এনেকে তুমি কি কৰিব পাৰা, কম্বাইন কৰি ল'লা এতিয়া। ঠিক আছে, এইটো এটা কম্বাইন শেপ হৈ গ'ল। অ'কে, তো মই কণ্ট্ৰল অল্টাৰ জেড প্ৰেছ কৰিলে আনডু হ'ব। এণ্ড মই যদি বিচাৰোঁ যে মই ইয়াত ক্লিক কৰোঁ আৰু ইয়াত মই যাওঁ, ইয়াত আৰু আছে সাবষ্ট্ৰেক্ট ফ্ৰম শেপ, তো এইটো কৰি চাওঁ। তো মানি লোৱা ইয়াৰ পৰা মই ল'ব বিচাৰিছোঁ ইমানলৈকে। অ'কে, তো এইটো মই কৰি দিলোঁ। এইটো এটা ছেপাৰেট, মানে এই এৰিয়াটো ছেপাৰেট কৰি দিলে। তো এনেকৈও তুমি মানে কি কৰিব পাৰা, ইয়াক গুচাই দিব পাৰা। ইমান এৰিয়া তুমি গুচাই দিলা, আগেইন তুমি ক্লিক কৰিলা আৰু ইয়াতো লাগে, তো চিম্পলি তুমি এনেকৈ কৰি দিলা, এইটো এৰিয়াও সাবষ্ট্ৰেক্ট হৈ গ'ল, মাইনাছ হৈ গ'ল। তো এনেকৈ ধুনীয়াকৈ আমি কি কৰিব পাৰোঁ, আমি মানে এতিয়া চোৱা এইটো এটা ছেপাৰেট হৈছে, এইটো এটা ছেপাৰেট, এপ্লাই কৰি দেখাও, এইটো এটা কিন্তু ছেপাৰেট। মই আকৌ দেখাওঁ, যেনেকৈ মই এটা শেপ ল'লোঁ। ঠিক আছে, এইটো মই ল'লোঁ, ইয়াত মই এটা কালাৰ দি দিলোঁ, য়েল্লো কালাৰ। এতিয়া মই কি কৰিম, আগেইন মই ইয়াত যাম, ইয়াত যোৱাৰ পিছত মই কম্বাইন কৰিম। তো কম্বাইন যেতিয়া মই কৰিম, ইয়াত এনেকৈ মই কম্বাইন কৰিলোঁ, এইটো এড হৈ গ'ল। ইয়াত চাব পাৰা এইটো এড হৈ গ'ল, হয়নে? তো এইটো আমাৰ এটা বেলেগ। ঠিক আছে, এইটো এটা হয়, মানে এটা শেপতে মই কম্বাইন কৰিছোঁ। এইটো মই এতিয়া ডিলিট কৰি দিওঁ, ওপৰতো মই এইটো মোৰ ডিলিট কৰিব লাগিব, এইটো মই ডিলিট কৰি দিম। এতিয়া মই কি কৰিম, এইটো শেপতে মই এতিয়া ইয়াত মই ক্লিক কৰিলোঁ, মানে মোৰ যোনটো ৰেক্টেংগল টুল, এইটো ক্লিক কৰিলোঁ আৰু ইয়াৰ পৰা মই সাবষ্ট্ৰেক্ট ফ্ৰম শেপ, সাবষ্ট্ৰেক্ট কৰিম। ইয়াত মই এতিয়া যদি সাবষ্ট্ৰেক্ট কৰোঁ এইটো এৰিয়া, তো ইয়াত চাব পাৰা এইটো সাবষ্ট্ৰেক্ট হৈ গ'ল। তেতিয়া আমাৰ লেয়াৰটো বেলেগ আছিল। এতিয়া চাব পাৰা গোটেইবিলাক বেলেগ বেলেগ সাবষ্ট্ৰেক্ট হৈছে এইটো। ঠিক আছে, তো এণ্টাৰ প্ৰেছ কৰা আৰু বাহিৰত ক্লিক কৰা, এইটো চোৱা। তো এইটো মানে মই কি কৰিলোঁ, ইয়াৰ পৰা গুচাই দিলোঁ, ইমান এৰিয়া আমি গুচাই দিলোঁ। তুমি আগেইন ইয়াত ক্লিক কৰা, আগেইন তুমি সাবষ্ট্ৰেক্ট ইউজ কৰা। ঠিক আছে, প্ৰথমত চিলেক্ট কৰি ল'ব লাগিব, এইটো চিলেক্ট কৰি ল'ব লাগিব, তাৰপিছতে হ'ব। তাৰপিছত তুমি ইয়াত যোৱা আৰু সাবষ্ট্ৰেক্ট ইউজ কৰা। ঠিক আছে, আগেইন তুমি ইয়াত ভাবিছা যে ইয়াৰ পৰা মই এইটো এৰিয়া গুচাই দিলোঁ, তো ইয়াতে হৈ আছে, ৰেক্টেংগল নাম্বাৰ 3 যোনটো আছে তাতে হৈ আছে। এতিয়া ক্লিক কৰা, তো তুমি চাব পাৰা বেলেগ বেলেগ ছেপাৰেটলি, মানে এইটো বেলেগকৈ আমি গুচাই দিছোঁ, এইটো বেলেগকৈ গুচাই দিছোঁ, কিন্তু এটা শেপৰ ভিতৰত, মানে এইটো অনলি ওৱান শেপ, দিছ ইজ অনলি ওৱান শেপ, এইটো মনত ৰাখিবা। অ'কে, দেন আমি কি কৰোঁ, আগেইন ইয়াত ক্লিক কৰিলোঁ, এইটো ক্লিক কৰিবা,
ঠিক আছে এটু সিলেক্ট থাকিব লাগিব তোমাৰ যোনটো ৰেক্টেঙ্গল 3 শেপ তাৰ পিছত তুমি ৰেক্টেঙ্গল টুল সিলেক্ট কৰিলা ইয়াৰ পৰা আমি ইন্টাৰসেক্ট বুলি আছে ইন্টাৰসেক্ট তো ইন্টাৰসেক্ট মই ইউজ কৰো তো ইন্টাৰসেক্ট কৰিলে কি হ'ব ইমান পোৰশন হি ৰাখিব বাদ বাকি এৰিয়া হি গুছাই দিব ঠিক আছে এটু কোৱা হয় ইন্টাৰসেক্ট তো এতিয়া আমাৰ উচত ইমানে পোৰশন আছে এইবিলাক দেখাব এইবিলাক বস্তু দেখাব কিন্তু তুমি ইন্টাৰসেক্ট কৰিছা মানে ইমান এৰিয়া ৰাখিছা বাদ বাকি সব গুছাই দিছা তো এটুক ইন্টাৰসেক্ট কোৱা হয় তো আই থিংক তোমালোকে বুজি পাইছা অলপ যেতিয়া তোমালোকে প্ৰেক্টিস কৰিবা তেতিয়া হলে আৰু ভালকে বুজি পাবা এতিয়া মই তোমালোকক আৰু এটা অপচন দেখাও প্ৰথমত আমি এটা ৰেক্টেঙ্গল টুল ইয়া যে কোনো এটা টুল ইউজ কৰা বনাই ললা ইয়াত তো এটু ইয়াত কিবা এটা কালাৰ আছে নেক্সট তুমি ইয়াত যাবা বেলেগ এটা পলিগনাল টুল ইউজ কৰা আৰু ইয়াত গৈ কিনে তুমি এক্সক্লুড ওভাৰল্যাপিং শেপ মানে এটু মানে কি হয় যে তুমি যেতে ইয়াত সেই শেপটো ইয়াৰ ওপৰত বনাবা বুজা মানে আমি বুজি পাম যে হয় যে দুটাই সেপাৰেট ঠিক আছে তো যেতে তুমি ইয়াত বনাবা বস্তুটো অটোমেটিকলি কি হ'ব ইয়াত কম পাম যে এটু এটা সেপাৰেট শেপ এটু এটা সেপাৰেট শেপ তাৰ কাৰণে এটুক এক্সক্লুড ওভাৰল্যাপিং শেপ কোৱা হয় তো ইমানে তো আই থিংক তোমালোকে বুজি পাইছা যে কেনেকে কামবিলা কৰিব লাগে ঠিক আছে ওকে তো একেটাই তাৰ পিছত তুমি এতিয়া মই এটু ডিলিট কৰি দিও ফাৰ্স্ট নেক্সট আমাৰ ইয়াত কি আছে কাস্টম ইয়াত লাইন আছে লাইন টুল আৰু নে দেখাও ডাইৰেক্টলি কাস্টম শেপত যাও কাস্টম শেপত গলে ইয়াত বিভিন্ন শেপস আছে এই শেপস বিলাক তুমি ইজিলি বনাব পাৰিবা বহুত শেপস আছে ঠিক আছে যোনটো শেপ তোমাৰ ইচ্ছা সেই শেপটো বনাবা আৰু তুমি তোমাৰ হিচাপে কালাৰ দি দিবা যোনটো শেপ সিলেক্ট আছে তাত কালাৰ আহি যাব অটোমেটিকলি এটু সিলেক্ট কৰা ইয়াত কালাৰ দি দিয়া বেলেগ এটা কালাৰ দি দিয়া তো ইয়াতো কালাৰ দি দিব পাৰা ঠিক আছে তো ইয়াত আৰু শেপস আছে তুমি চাব পাৰা ইয়াত ক্লিক কৰিবা এই যে অপশনটো আছে ইয়াত এই মাউসৰ পইন্টাৰ যত আছে তাতে ক্লিক কৰিবা ইয়াত আৰু বিভিন্ন ধৰণৰ মানে ভ্যাৰাইটিজ অফ অপশনস আছে তো এপেন্ড কৰা ইয়া ওকে কৰি দিয়া এপেন্ড কৰি দিয়া তেতিয়া হলে তুমি চাব পাৰা তলৰ ফালে বহুত অপশনস আহি গল আৰু এই অপশনস বিলাক মানে এই অবজেক্ট বিলাক ইজিলি তুমি ইয়াত বনাব পাৰিবা ঠিক আছে আৰু তোমাৰ হিচাপে কালাৰ দিব পাৰিবা তো এটু হল ইয়াৰ খাসিয়ত তো আই থিংক তোমালোকে বুজি পাইছা যে আমি কেনেকে এই শেপস বিলাক ইউজ কৰিব পাৰো ইভেন মানি লোৱা এটু এটা শেপ ঠিক আছে এই শেপৰ লগত যদি তুমি কোনো বস্তু কিবা এটা বস্তু চেঞ্জ কৰিব বিচাৰিছা এই শেপৰ লগত তো তুমি সিম্পলি সিলেক্ট কৰিবা এটু সিলেক্ট কৰাৰ পিছত তুমি ইয়াত ডাইৰেকশনাল এটু ডাইৰেক্ট সিলেকশন টুল ইউজ কৰিবা ইয়াত ক্লিক কৰিবা পয়েন্টারস উলাই আহিব পয়েন্টার উলাই আহাৰ পিছত তুমি পেন টুল শিকাইছো পেন টুলৰ মাধ্যমে তুমি ইয়াত ক্লিক কৰি ইয়াৰ যেনেকে ক্লিক কৰিবা ইয়াৰ দুটা হ্যান্ডেল উলাই আহিব আৰু তোমাৰ হিচাপে তুমি যোন ফালে লৈ যাব বিচাৰিছা হে ফালে তুমি এটু লৈ যাবা ঠিক আছে যোনটো আমি পেন টুলত কৰো তেনেকে ইয়াতো আমি ক্লিক কৰিলো ইয়াৰ পৰা আমি দুটা হ্যান্ডেল উলাই ললো আৰু আমাৰ হিচাপে মানে শেপৰ ডিজাইনটো আমি বনাম ওকে তো ইয়াত তুমি এই বস্তুটো কৰিব পাৰিবা এই এডভান্টেজ ইয়াত ইউজ কৰিব পাৰিবা প্ৰি ডিফাইন শেপতো তুমি কিবা না কিবা চেঞ্জেস কৰিব পাৰিবা ইয়াত ক্লিক কৰা ইয়াৰ তুমি আৰামছে ইয়াৰ চেঞ্জেস কৰিব পাৰিবা তো চাব পাৰা ডিজাইনটো মই চেঞ্জ কৰি দিলো ওকে তো আজিৰ ক্লাছত মই তোমালোকক অনলি শেপ ৰিলেটেড বস্তু বুজাইছো তোমালোকে জাস্ট এই শেপস বিলাক নিজে ইয়াত এপ্লাই কৰিবা কালাৰ চেঞ্জ কৰিবা ষ্ট্ৰোকৰ কালাৰ চেঞ্জ কৰিবা ঠিক আছে তাৰ পিছত ইহতৰ যোন বিলাক প্ৰি ডিফাইন ডিজাইনক অলপ চেঞ্জেস কৰাৰ চেষ্টা কৰিবা যেনেকে মই এটুত কৰিছো মই এই পিকচাৰটো মানে এটু এটা বেলেগ প্ৰি ডিফাইন তোমাৰ আগৰ পা এটা শেপ এই শেপটো মই অলপ চেঞ্জ কৰি দেখাল তো তেনেকে তোমালোকে কৰি চাবা তেতিয়া হলে ভালকে বুজি পাবা তো আশা কৰো আজিৰ ভিডিওটো তোমালোকে বুজি পাইছা ভালকে প্লিজ আমাৰ চেনেলক সাবস্ক্ৰাইব কৰিবা আমাৰ চেনেল হল লক্ষ্য অনলাইন ট্ৰেনিং আৰু আমাৰ যোনটো ফেসবুক পেজ আছে লক্ষ্য CTI এণ্ড লক্ষ্য ইনষ্টিটিউট থ্যাংক ইউ বাই বাই টেক কেয়ার